হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ পৰীক্ষা অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব সেয়ে আজি মই তোমালোকৰ বাবে ইংলিছৰ দ্য লাষ্ট লেছন এই চেপ্টাৰটোৰ প্ৰিভিয়াছ ইয়াৰ ফাইনেল এক্সামত যিকেইটা প্ৰশ্ন আহিছে সেই গোটেইকেইটা প্ৰশ্ন আজি ডিছকাছ কৰিম আৰু তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব মুঠতে তোমালোকৰ পৰীক্ষাত প্ৰশ্নবোৰ বনাই দিব তোমালোকে কনফিউজ নহবা গতিকে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হ'ব গতিকে স্কিপ নকৰিবা প্ৰথম প্ৰশ্নটো দিয়া আছে আই ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট ডেট মৰ্নিং হো ইজ দ্য আই হিয়াৰ এইটো প্ৰশ্ন মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু এই প্ৰশ্নটো 2012 চনৰ ফাইনেল পৰীক্ষাত আহিছে ইয়াৰ উত্তৰটো হ'ব দ্য আই হিয়াৰ ৰিফাৰ্ছ টু লিটিল ফ্ৰান্স গতিকে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে 1 নম্বৰৰ বাবে এই প্ৰশ্নটো চাই যাবা তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা হোৱাট ডিড এম হেমেল ডু ৱেন হি ৱেণ্টেড টু গ' অন এ হলিডে এইটো 2013 চনত আহিছে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে চাই যাবা তাৰপিছত 3 নম্বৰটো চাবা why was the lesson called the last lesson এইটো 2014 চনত আহিছে এইটো ইম্পৰ্টেণ্ট হয় 1 নম্বৰ বাবে চাই যাবা তাৰপিছত তোমালোকে চাব পাৰা 15 নম্বৰ প্ৰশ্নটো what did M Hamel write at the end of the class এইটো চাব পাৰা উত্তৰটো মাত্ৰ এটা ৱৰ্ড হয় এইটো প্ৰশ্ন চাবা তাৰপিছত 6 নম্বৰটো চাবা What did France think for a moment এইটো প্ৰশ্ন চাবা এই প্ৰশ্নটো 2016 চনত আহিছে উত্তৰটো মাত্ৰ 1 লাইন তাৰপিছত তোমালোকে চাব লাগিব 2018 চনত অহা প্ৰশ্নটো What is the name of the blacksmith in the last lesson ইয়াৰ আনসাৰটো হ'ব the blacksmith in the last lesson was star ইয়াৰ স্পেলিংটো ভুল হৈছে মই কাৰেক্ট কৰি দিছো ইয়াৰ আনসাৰটো হ'ব was star WATCHER was star এইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ 9 নম্বৰ প্ৰশ্নটো চাবা What is the name of the river mentioned in the last lesson ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব the name of the river mentioned in the last lesson is Sar এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় 2019 চনত আহিছে Who is the writer of the story the last lesson কবিতাটোৰ কবিগৰাকীৰ নাম হ'ব এলফন্স ডাউডাত মোষ্ট ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন 2022 আৰু 23 ত আহিছে গতিকে এইবাৰ অহাৰ পূৰ্ণ চান্স আছে এইটো প্ৰশ্ন চাই যাবা প্ৰতিটো লেছনৰ কবিগৰাকীৰ নাম চাবা এটা প্ৰশ্ন আহে কবিৰ নাম গতিকে মাই মাদাৰ এট 66 লগতে আৰু যিমানবোৰ আছে কিপিং কুইক আৰু দ্য লাষ্ট লেছন এই তিনিটা কবিতাৰ বা পয়েমৰ ৰাইটাৰ নাম চাই যাবা পৰীক্ষাত আহে তাৰপিছত 2 নম্বৰৰ প্ৰশ্ন তোমালোকে 1 নম্বৰটো চাব পাৰা এই প্ৰশ্নটো 2012 চনত আহিছে তাৰপিছত 2 নম্বৰটো চাব পাৰা এইটো প্ৰশ্ন 2012 13 16 চনত আহিছে গতিকে 17 18 অহা নাই এইবাৰ অহা চান্স আছে তোমালোকে এইটো চাব পাৰা তাৰপিছত একেটা দিয়া আছে তোমালোকে চাই ল'বা ইয়াৰ পৰা 4 নম্বৰটো ইম্পৰ্টেণ্ট হয় why was the lesson called the last lesson এইটো প্ৰশ্ন 2 নম্বৰ বাবে 2014 চনত আহিছে এইটো ইম্পৰ্টেণ্ট হয় চাব পাৰা তাৰপিছত তোমালোকে একেটা চালে চাবা নাচালে নাই বাৰু একেটা মই দি দিছো তোমালোকে চালে চাবা তাৰপিছত লং কোৱেশ্চন তোমালোকে চাব লাগিব এই চেপ্টাৰটোৰ পৰা লং কোৱেশ্চন আহিব পাৰে মাত্ৰ মই দুটা লং কোৱেশ্চন কম সেইকেইটা তোমালোকে ৰিভিজন কৰি যাবা নিশ্চয় তোমালোকে পঢ়িছে চাগে সেই কোৱেশ্চন কেইটা ইয়াৰ পৰা তোমালোকে 3 নম্বৰটো চাব পাৰা এইটো প্ৰশ্ন 2 নম্বৰ বাবে ইম্পৰ্টেণ্ট এইটো 2023 চনত আহিছে তাৰপিছত তোমালোকে লং কোৱেশ্চন চাব লাগিব যেনে 5 নম্বৰৰ বাবে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় এইটো 1 নম্বৰটো What was the order from Berlin এই প্ৰশ্নটো পঢ়ি ল'বা এইটো 2012 চনত আহিছে ইয়াৰ উত্তৰটো মাত্ৰ 5 লাইন বা 7 লাইন লিখিলে তোমালোকে 5 নম্বৰ লাভ কৰিব পাৰিবা এইটো হৈছে ইয়াৰ আনসাৰ সেইটো পঢ়িবা নহলে এইটো প্ৰশ্ন পঢ়িবা ডিসক্ৰাইব দা এইটো প্ৰশ্ন পঢ়িবা এইটো 2013 17 ত আহিছে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু একেটা প্ৰশ্ন বিভিন্ন ধৰণে দিব পৰীক্ষাত ইয়াত দেখিছা অৰ বুলি দিব মানে বিভিন্ন ধৰণে দিয়ে গতিকে ইয়াৰ আনসাৰ মাত্ৰ এটা হ'ব এইটো প্ৰশ্ন আকৌ বেলেগ কৈ দিছে চোৱা এইটো গিফে দেখিছা এইটো প্ৰশ্ন আকৌ বেলেগ কৈ দিছে এইটো 2015 আহিছে গতিকে 2013 ত আহিছে 17 ত আহিছে আৰু 15 ত আহিছে একেটা প্ৰশ্নই আকৌ বেলেগ কৈ দিলে গতিকে তোমালোকে কনফিউজ নহবা আনসাৰ একেটা হ'ব গতিকে আনসাৰ এইখিনিৰ পৰা তোমালোকে এইখিনিলে লিখি দিলে 5 নম্বৰ পাই যাবা দেখিছা একেটা প্ৰশ্ন বেলেগ বেলেগ কৈ দিছে গতিকে এইটো হ'ব আনসাৰ গতিকে তোমালোকে পঢ়ি যোৱা প্ৰশ্নটো মানে আনসাৰ নাজানিলে যেটো প্ৰশ্ন তোমাৰ মনত থাকে সেইটো প্ৰশ্ন লিখি দিলে তুমি কিবা এটা নম্বৰ পাবা গতিকে লিখি থৈ আহিবা এৰি থৈ নাহিবা তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো এটো নাচালেও হ'ব এটো ইম্পৰ্টেন্ট ইমান নহয় তাৰ পিছত একেটা তোমালোকে চাব বিচাৰিলে চাব পাৰা গতিকে কিটা নাচালেও হৈ যাব বাকি মই কলুৱে সেই দুটা লং কোৱেশ্চন এই চেপ্টাৰটোৰ পৰা চালে হ'ব বাকি একেটা প্ৰশ্ন আছে তোমালোকে চাই লবা
7 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট নহয় বাৰু, এইটো নাচালেও হ'ব। বাকী 8 নম্বৰ 9 নম্বৰ এনেকৈ কেইটামান দি দিছোঁ। গতিকে প্ৰিভিয়াছ ইয়েৰ এক্সামত যিকেইটা প্ৰশ্ন আহিছে সেইকেইটা মই কৈ দিলোঁ। এইকেইটা ইম্পৰ্টেণ্ট হয়। এই চেপ্টাৰটোত থকা মই যি দুটা দেখাই দিলোঁ বা যিকেইটা ক'লোঁ সেইকেইটা ইম্পৰ্টেণ্ট, পৰীক্ষাত ইয়াৰ পৰা আহিব, কিন্তু প্ৰশ্নবোৰ পৰীক্ষাত বনাই দিব। এতিয়া মই যেনেকৈ ক'লোঁ যে এইটো প্ৰশ্ন আকৌ বিভিন্ন ধৰণে দিছে, ঠিক তেনেকৈ তোমালোকৰ পৰীক্ষাটো দিব। আৰু পৰীক্ষাত কেনেকৈ লিখিব লাগে, কিছুমান টিপছ লাগে বুলি কৈছিলে বহুতে, গতিকে সেই ভিডিঅ'বোৰ মই আপলোড কৰিলোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে চাইছে, তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ চাই ল'বা। গতিকে পৰীক্ষাত তোমালোকে এৰি থৈ নাহিবা। ইংলিছৰ পৰীক্ষাত তুমি এটা প্ৰশ্ন এৰি থৈ আহিলে তুমি 1 নম্বৰ মানে নাপাবা, তোমাৰ নিগেটিভ লাগি যাব। মানে এৰি থৈ আহিলে তুমি নম্বৰ নাপাবা, আৰু যদি তুমি কৰি থৈ আহা তেন্তে তুমি 1 নম্বৰ হ'লেও লাভ কৰিব পাৰিবা। গতিকে তোমালোকৰ বাবে এতিয়া 1 নম্বৰ এটা বহুত ইম্পৰ্টেণ্ট হয়, যিহেতু 80% পালেহে তোমালোকক স্কুটি দিব। গতিকে 80% মাৰ্কছ পাবলৈ হ'লে তোমালোকে গোটেই পেপাৰখন কৰি থৈ আহিব লাগিব, এৰি থৈ আহিব নালাগিব। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে ভয় কৰি আছে যে ইংলিছত পাছ কৰিম নে ফেইল কৰিম সুধি আছিলে, কেনেকৈ লিখিম টিপছ বিচাৰি আছিলে। গতিকে তাক লৈ মই টিপছবোৰ দিলোঁ। আশা কৰোঁ তোমালোকে সেই টিপছবোৰ ব্যৱহাৰ কৰি পৰীক্ষাত লিখি থৈ আহিবা। গতিকে পৰীক্ষাত এটা প্ৰশ্ন এৰি থৈ নাহিবা। যি জানা ভুল হওক শুদ্ধ হওক সকলোবোৰ লিখি থৈ আহিবা। যিবোৰ সম্পূৰ্ণকৈ শুদ্ধ হ'ব সেই আনচাৰবোৰ প্ৰথম পেজত লিখি থৈ আহিবা, আৰু যিবোৰ তোমালোকৰ কনফিউজ থাকে যে এই প্ৰশ্নটোৰ উত্তৰ ভুল হ'ব, আৰু সেইবোৰ তোমালোকে শেষত কৰি থৈ আহিবা। মুঠতে এটা প্ৰশ্ন এৰি থৈ নাহিবা। আৰু পৰীক্ষা দি তোমালোকে কমেণ্ট কৰিবা এই ভিডিঅ'টোৰ পৰা কেইটা প্ৰশ্ন কমন পৰিল, সেই কথাটো কমেণ্ট কৰি দিবা, তেতিয়া মোৰ বহুত ভাল লাগিব। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু মই আজি মানে যোৱাকালি মডেল পেপাৰ এখন আপলোড কৰিছিলোঁ ইংলিছৰ, সেই মডেল পেপাৰখন যদি তোমালোকে চোৱা নাই তেনেহ'লে চাই ল'ব পাৰা। সেইখন মষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকৰ পৰীক্ষাত তাৰ পৰা প্ৰায় 85% প্ৰশ্ন কমন পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে সেই ভিডিঅ'টো চাই ল'বা। আৰু ইংলিছৰ গ্ৰামাৰ ওপৰত নেৰেশ্যন, ভইচ, প্ৰিপজিশ্যন এইবোৰ সকলোবোৰ ভিডিঅ' মই আপলোড কৰিছোঁ। তাৰ পৰা বহুত প্ৰশ্ন কমন পৰিব, যিহেতু প্ৰিভিয়াছ ইয়েৰ এক্সামত অহা প্ৰশ্নবোৰ পৰীক্ষাত বাৰে বাৰে আহি থাকে। গতিকে সেইবোৰে কমন পৰিব। যদিহে তুমি ভিডিঅ'সমূহ চোৱা নাই তেন্তে চাই ল'ব পাৰা। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, যাতে তোমাৰ বন্ধু বান্ধৱীসকলেও জানিব পাৰে যে কোনকেইটা প্ৰশ্ন বেছি ইম্পৰ্টেণ্ট হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো বেছি স্পীডকৈ বনাইছোঁ, যিহেতু তোমালোকৰ পৰীক্ষা পালেহি, সেয়েহে ভিডিঅ'টো বেছি দীঘল কৰা নাই। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।